দেখাত সৰু বুলি নাভাবিব কাৰণ বহুকেইটা গাড়ীৰ মালিক হয় 2023 মডেল সুইফট ভিএক্সআই একো স্কেচ নাই ফুল গাড়ী অৰিজিনাল পেইণ্টত আছে পুৰা অৰিজিনাল পেইণ্টত আছে চিনাকি মটৰ আজি পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড গাড়ী উপস্থাপন লৈ আহিছোঁ নগাঁও টাউনৰ পৰা আসসালামু আলাইকুম নমস্কাৰ মই ঢিংগেটৰ অভাৰব্ৰিজৰ যি মছজিদ আছে অভাৰব্ৰিজৰ লগত এই মছজিদৰ একদম কাষতে আহিছোঁ আপোনালোকক চাইন কৰা বেনাৰ দেখুৱাম কাৰণ মছজিদটো দেখুৱাইছোঁ এই মছজিদটো আপোনাৰ অভাৰব্ৰিজৰ পৰা নামতে হাতৰ বাওঁহাতে পৰিব কিন্তু হাতৰ সোঁহাতে আপোনালোকে দেখিব চিনাকি মটৰ চাইন কৰা বেনাৰ দেখুৱাইছোঁ চিনাকি মটৰ আজি চিনাকি মটৰছক আপোনালোকৰ সন্মুখত চিনাকি কৰাই দি আছোঁ কাৰণ নতুনকৈ ডিলাৰ খুলিছে আৰু মই আজিলৈকে ভিডিঅ' বনোৱা নাই প্ৰথম ভিডিঅ' বনাই আছোঁ সেয়েহে ময়ো চিনাকি হৈ আছোঁ আৰু আপোনালোককো চিনাকি কৰাই দি আছোঁ চিনাকি মটৰছৰ ষ্টকসমূহ আপোনালোকক দেখুৱাই আছোঁ এইসমূহ ষ্টক চাওক আপোনালোকে নতুন নতুন মডেলৰ গাড়ী আপোনালোকে পাব একদম টপ মডেলৰ গাড়ীসমূহ চাব এয়া চাওক আপোনালোকে ভিতৰ পৰা কিমান ধুনীয়া গাড়ী চাওক এইবিলাক আপোনালোকে আহি লৈ যাব পাৰিব ধুনীয়াকৈ এইবিলাক গাড়ী কাৰণ ইয়াত ইনোভাৰ পৰা আৰম্ভ কৰি পেলাই একদম ধুনীয়া ধুনীয়া মডেলৰ গাড়ী আছে গতিকে আহক চিনাকি মটৰছৰ স্বত্বাধিকাৰীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিওঁ সোনকালে ভিডিঅ'টো আমি সামৰণি মাৰিম খুব কম সময়ৰ ভিতৰত দেখুৱাম এইগৰাকী স্বত্বাধিকাৰী একদম সৰু দেখাত সৰু বুলি নাভাবিব কাৰণ বহুকেইটা গাড়ীৰ মালিক হয় চিনাকি মটৰছৰ স্বত্বাধিকাৰী আপোনালোকক চিনাকি কৰাই দি আছোঁ শুভ নাম জনাব নমস্কাৰ মোৰ নাম ইফতিকাৰ হুছেইন আচ্ছা একদম কম বাজেটত চিনাকি মটৰছত কি গাড়ী চিনাকি কৰাই দিব একদম কম বাজেটত ফৰ্ড স্পেয়াৰ এটা আছে 2016 মডেল আচ্ছা এইটো 320 দি দিম 3,20,000 চিনাকি কৰাই আছে ন আৰু কমিব নে নাই কমিব আচ্ছা এয়া চাওক আপোনালোকে ইয়াৰ পৰা আৰম্ভ কৰাই দি আছোঁ আৰু টপ মডেলৰ গাড়ীও আছে ইয়াৰ ভিতৰ পৰা চাওক আপোনালোকে যিটো দাম কৈছে আপোনালোকে ভাবিব যে ইমান দাম কিয় কৈ আছে কাৰণ ইয়াৰ কোৱালিটি আছে মিউজিক চিষ্টেম কোম্পানী ফিটেড আৰু একদম স্মুথ গিয়াৰ আছে পাৱাৰ ষ্টিং মানে একদম পাৱাৰ ষ্টিং জিৰ' পাৱাৰত আছে একদম এনেকুৱা পাৱাৰ ষ্টিং মানে এক আঙুলিৰ ইচাৰাত আপুনি ষ্টিং কটাব পাৰিব এয়া চাওক বেক চাইড দেখুৱাইছোঁ এটা সময়ত এই গাড়ীৰ দাম বহুত আছিলে আৰু এইটো ইঞ্জিন পাৱাৰ বহুত আছে অন্য গাড়ীতকৈ 4 চকাৰ ভিতৰত এই ইঞ্জিনৰ পাৱাৰ আছে আৰু মাইলেজো ভাল আছে মাইলেজ 20 মান দেখায় আচ্ছা 20 মাইলেজ দেখায় ইয়াৰ দাম সেইকাৰণে ইমান কম কৈছে লগতে ফাইনান্স হৈ যাব গোটেই অসমৰ যিমান গাড়ী আছে সব গাড়ী ফাইনান্স হ'ব আচ্ছা ঠিক আছে দামটো কৈয়ে দিলে লগতে ফাইনান্স ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট এইটো 30% দিলে হৈ যাব আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছো নেক্সট এটা ইনোভা আছে 2014 মডেল 2.4G এইটো দাম ৰাখিছোঁ 6,20,000 6,20,000 না আৰু নেগোচিয়েবল হ'ব না নাই নেগোচিয়েবল হৈ যাব কাস্টমাৰ আহিলে মই কিবা এটা চাই দিম আচ্ছা ইনোভা চাওক আপোনালোকে কাস্টমাৰ আহিলে আৰু কিবা এটা চাই দিব আপোনালোকক দেখুৱাইছোঁ সিঙ্গেল স্ক্ৰেচো নাই আৰু এইবিলাক কি ডেন্টিং পেইন্টিং কৰা গাড়ী নেকি নাই ডেন্টিং পেইন্টিং চাওক গাড়ীটো কালাৰ কৰা থাকেই এইটো কৰবাত স্কেচ থাকে এইবিলাক আমি টাচ আপ কৰাও তেনেকুৱা ফুল গাড়ী অৰিজিনেল হেৰি কালাৰ নহয় আচ্ছা আচ্ছা পুৰা টিপটপ হৈ আছে গাড়ী না হয় এয়া দেখুৱাইছোঁ আপোনালোকক গাড়ী ঠিক আছে হয় নেক্সট দেখুৱাইছোঁ এয়া এইটো 2023 মডেল সুইফট ভিএক্সআই 14,000 অনলি চলিছে এইটো প্ৰাইচ আছে 7,20,000 নেগোচিয়েবল 7,20,000 না হয় আৰু নেগোচিয়েবল হ'ব আচ্ছা নতুন দাম কিমান আছে ইয়াৰ নতুন দাম 10 লাখ গৈ পৰে 10 লাখ গৈ পৰে না সেইকাৰণে 7,20,000 টকা দাম ৰাখিছে আৰু নেগোচিয়েবল হ'ব হয় মানে হালকা মডিফাইটো আছে হয় এইবিলাক চাওক আপোনালোকে ক্ৰোম চম লগোৱা হৈছে বাহিৰত আপোনালোকক দেখুৱাই আছোঁ মানে এক্সিডেণ্টেল নহয় কতো এইটো বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে সব গাড়ী ফাৰ্ষ্ট ওনাৰ নেকি মোৰ তাত মেক্সিমাম গাড়ী ফাৰ্ষ্ট ওনাৰ মেক্সিমাম গাড়ী ফাৰ্ষ্ট ওনাৰ আচ্ছা ঠিক আছে এয়া দেখুৱাই আৰ্টিকা 2018 মডেল এইটো একদম টপ মডেল হয় ZXi প্লাস এইটো দাম ৰাখিছোঁ 8,20,000 টকা 8,20,000 টকাত আৰ্টিকা চাওক ভিতৰ পৰা চালে আচৰিত হ'ব 8,20,000 টকা কিমান নিট এণ্ড ক্লিন আছে চাওক 8,20,000 টকাৰ গাড়ী কিমান নিট এণ্ড ক্লিন আছে আৰ্টিকা চাওক নতুন কিন্তু বহুত দাম পৰি যায় নতুন এইটো 13 লাখ মান গৈ পায় 13 লাখ গৈ পাই যায় না হয় গতিকে 13 লাখৰ গাড়ী 13 লাখত ল'ব নে 8,20,000ত ল'ব এইটো চাওক আপোনালোকে নিজেই ভাবক সিঙ্গেল স্ক্ৰেচো নাই আৰ্টিকা আপোনালোকক দেখুৱাইছোঁ কিমান চনৰ কৈছিলে 2018 লগতে ফাইনান্সত নিব হ'লে এই গাড়ী কিমান টকা দিব লাগিব ডাউন পেমেণ্ট এইটো 2.5 লাখ টকা দিলে ওলাই যাব 2.5 লাখ টকা দিলে নিব পাৰিব আৰ্টিকা আপোনাৰ ঘৰত ঠিক আছে নেক্সট দেখুৱাই আছোঁ ইনোভা ক্ৰিষ্টা 2021 মডেল 2021 মডেল 2.4G এইটো প্ৰাইচ ৰাখিছোঁ 18,20,000 18,20,000 হয় 2021 ইনোভা ক্ৰিষ্টা না হয় এয়া চাওক আপোনালোকে
2.4G আপোনালোকক দেখুৱাই আছোঁ। হয় এয়া চাওক আপোনালোকে ইনোভা ছিংগেল স্ক্ৰেচো নাই, ধুনীয়া কালাৰ চাওক আপোনালোকে একদম ভিতৰত দেখুৱাইছোঁ চকলেট কালাৰৰ গাড়ী আপোনালোকক দেখুৱাইছোঁ। ষ্ট্ৰিং মোড ইনোভা মানে ইনোভাৰ যিটো ইণ্টেৰিয়ৰ যিবিলাক কোম্পানী ফিটেড ফেচিলিটি এইবিলাক লাগি আছে না, একো আঁতৰা নাই, নাই নাই সব কোম্পানী লাগি আছে যি চব আছে কোম্পানীত আছে। হয় ইনোভা ক্ৰিষ্টা আপোনালোকক দেখুৱাই দিছোঁ চাওক আপোনালোকে। এয়া লগতে এই গাড়ী যদি ইনোভা যদি ফাইনেন্সত নিয়ে কিমান টকা দিব লাগিব? এইটো 5 পৰা 6 লাখ টকা ডাউন পেমেণ্ট দিলে হৈ যাব। 5 পৰা 6 প্ৰফাইল লাখ। ভাল হ'লে আৰু কম ডাউন পেমেণ্টত ওলাই যাব। প্ৰফাইল ভাল হ'লে আৰু কম ডাউন পে'মেণ্টত ওলাই যাব। আচ্ছা ঠিক আছে, আমি আৰু এখন গাড়ী দেখুৱাই আছোঁ নিছানৰ। হয় এয়া নিছান কি গাড়ী হয়? নিছান মেগনেট XB মডেল 2023 মডেল ওকে 11,000 অনলি ৰানিং। আচ্ছা মাত্ৰ বাম্পাৰ টু 11,000 ৰানিং। হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে। এইটো প্ৰাইচ লাগিছোঁ 6,50,000 নেগোচিয়েবল। 6,50,000 না? হয়। 4 AC হিটাৰ চাইড মিৰৰ এডজাষ্টেবল ভিতৰ চৰতে আছে আৰু লগতে এয়া পেচেঞ্জাৰ চিট দেখুৱাইছোঁ আপোনালোকক। আৰু নিছান চাওক আপোনালোকে নিছানৰ বেক চাইড চাওক কিমান ধুনীয়া আছে, মেগনাইট নিছান মেগনাইট। লগতে ডাউন পে'মেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1.5 লাখ টকা দিলে বাকী ৰিফাইনেন্স হৈ আচ্ছা যাব। কিমান দিনত লোন হৈ যায়, ফাইনেন্স হৈ যাব? লোন চা কাষ্টমাৰ যদি প্ৰফাইল ভাল থাকে কাষ্টমাৰৰ যোনদিনা ডেটত ডকুমেণ্টছ ক্লিয়াৰ দিব তাৰ নেক্সট দিনা মই গাড়ী ডেলিভাৰী কৰিম। ডেলিভাৰী দিব? হয়। আচ্ছা ঠিক আছে, নেক্সট এয়া দেখুৱাইছোঁ। এইটো 2016 মডেল ডিজায়াৰ BDI মডেল হয়। এইটো মাৰ্কেটত বহুত কম আছে। এইটো বাম্পাৰো টাচ আপ আছে, বাকী ফুল গাড়ী অৰিজিনেল প্ৰিণ্টত আছে। এইটোৰ দাম আছে 3,90,000। 3,90,000 না? হয়। আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হ'ব। আচ্ছা মানে কত সিঙ্গেল স্ক্র্যাচ নাই, নাই, গাড়ি নাই, পুরা একো নাই। জিলিকি আছে না, গাড়ি পুরা জিলিকি আছে, হয় টিপটপ আছে গাড়ি না, হয় ইঞ্জিন পুরা সিল আছে। ইঞ্জিন পুৰা শিল আছে। এবিলে এনেকা তো নহয় যে এক্সিডেন্টাল হ'ব বা এক্সিডেন্ট গাড়ী আমাৰ তাত নাই 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 এক্সিডেন্টাল গাড়ি নাই। চাওক আপোনালোকে ভিতৰত পৰা দেখুৱাই দি আছে আপোনালোকক। এয়া পাৰ্কিঙত গাড়ী আছে, পাৰ্কিঙত গাড়ী আছে। পাৰ্কিঙত আৰু গাড়ী আছে। ইয়াৰ ভিতৰ পৰা দেখুৱাই দিছোঁ। ইয়াৰ দাম কিমান কৈছিলে? এইটো 3,90,000। 3,90,000 টকাত নিব পাৰিব। লগতে ফাইনেন্সত নিব হ'লে কিমান? 1 লাখ টকা ডাউন পেমেণ্ট দিলে বাকী লোন হৈ যাব। আচ্ছা 1 লাখ টকাৰ ডাউন পে'মেণ্ট দি পেলাই নিব পাৰিব এনেধৰণৰ গাড়ী। নেক্সট দেখুৱাই আছোঁ মাৰ্কেটত চাওক আপোনালোকে নতুনকৈ অহা গাড়ী। এইটো 2021 মডেল RXZ মডেল কাইগাৰ হয়। এইটো প্ৰাইচ ৰাখিছোঁ 6,50,000 নেগোচিয়েবল। এয়া চাওক দৰ্জা খোলাৰ লগে লগে ডিছপ্লে অন হৈ গ'ল। চাওক দৰ্জা মাৰি দিলে আকৌ অট'মেটিক ডিছপ্লে অফ হৈ যাব, অট'মেটিক ডিছপ্লে অফ হৈ যাব। তাৰপিছতো আমি বাহিৰৰ ফালে দেখুৱাই আছোঁ মানে এক্সিডেণ্টেল এক্সিডেন্ট নাই, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ আছে। পুৰা টাৰ্বো ইঞ্জিন, টাৰ্বো ইঞ্জিন। টাৰ্বো ইঞ্জিন হয়। গতিকে চাওক আপোনালোকে টাৰ্বো ইঞ্জিনৰ গাড়ী আপোনালোকক দেখুৱাই আছোঁ। প্ৰাইচ কিমান? এইটো প্ৰাইচ ৰাখিছোঁ 6,50,000। 6,50,000 টকা আৰু নেগোচিয়েবল হ'ব? নেগোচিয়েবল হ'ব, কাষ্টমাৰ আহিলে মই চাই দিম। ঠিক আছে, নেক্সট এইখন গাড়ী দেখুৱাই আছোঁ। নেক্সট ৰেনুৱেল টাইগাৰ 2021 মডেল RXZ একদম টপ মডেলটো হয়। এইটো প্ৰাইচ ৰাখিছোঁ 5,70,000। 5,70,000 না? হয় আৰু নেগোচিয়েবল হ'ব? আৰু কোম্পানী ফিটেড কাষ্টমাৰ আহিলে ডিসপ্লে দি দেখিছে, LCD স্ক্রিন দি সব কোম্পানী ফিটেড হয় না? হয়। এয়া চাওক আপোনালোকক দেখুৱাইছোঁ গাড়ী পুৰা টিপটপ হৈ আছে, একো ইছ্যু নাই। লগতে ফাইনেন্সৰ সুবিধা আছে। আপোনালোকে ডাউন পে'মেণ্ট দিব লাগিব। এইটো 1.5 লাখ টকা ডাউন পেমেণ্ট দিলে 1.5 লাখ বাকীটো লোন হৈ যাব। 1.5 লাখ টকাত লোন হৈ যাব যদি আপোনাৰ চিভিল ৰেকৰ্ড ভাল থাকে। হয় ঠিক আছে, নেক্সট টাটাৰ এইখন গাড়ী দেখুৱাই। টাটা টিয়াগো টাটা টিয়াগো। RXZ মডেল। আচ্ছা। এইটো একদম টপ মডেলটো হয়। এলয় চেলয় লগোৱা আছে না? হয় এলয় লগোৱা আছে। এইটো মানে হুইল কেপ কভাৰ নহয়, তেনেকুৱা নহয়। বেক চাইডত স্ক্ৰেচ আছে নেকি? নাই নাই একো স্কেচ নাই, একো ফুল গাড়ী অৰিজিনেল প্ৰিণ্টত আছে। পুৰা অৰিজিনেল পুৰা অৰিজিনেল প্ৰিণ্টত আছে। 35,000 অনলি ৰানিং। আচ্ছা এইটো প্ৰাইচ ৰাখিছোঁ 4,70,000। 4,70,000 টকাত আপোনালোকে নিব পাৰিব। গতিকে এনাকি মটৰ্ছৰ আটাইকেইটা গাড়ী দেখুৱাইছোঁ পাৰ্কিং বাদে, যিহেতু ইয়াতে একদম ঠাই নাই, একদম ঠাইৰ অভাৱ আছে। পাৰ্কিং আপোনালোকৰ আছে, যিকোনো গাড়ী লাগে পাই যাব না? যিকোনো গাড়ী এতিয়া মোৰ তাত ষ্টকত বেলেনো আছে, ডিজায়াৰ আছে, চুইফ্ট আছে। কাষ্টমাৰ যিকোনো গাড়ী লাগে মোক লগত কণ্টেক্ট কৰিব পাৰে, মই মিলাই দিম। মিলাই দিব না? আৰু গুদামত আছে গাড়ী। আৰ্টিকা এইটো নহয়, আৰ্টিকা আৰু মোৰ তাত দুটা আছে। আচ্ছা। XL6 আছে, ইনোভা ক্ৰিষ্টা আৰু এটা আছে হোৱাইট কালাৰ। আচ্ছা, পাৰ্কিঙত আৰু গাড়ী আছে। আজি ৰাতি হৈ গ'ল, কেনেকৈ দেখাম? আচ্ছা এয়া দেখুৱাই আছোঁ। ৰাতি হৈ গ'ল কেনেকৈ দেখাম, যিহেতু পাৰ্কিঙত আমি লৈ গ'লোঁ হয় আপোনালোকক। আগফালে এইকেইটাই ৰখোৱা আছিলে, আপোনালোকে লৈ যাব পাৰিব কম দামত। এই ফৰ্ডৰ গাড়ীটো এটা সময়ত কিন্তু নতুনত বহুত মূল্য আছিলে, তেওঁ বহুত কম দামত কৈছে। আপোনালোকে ফাইনেন্স কৰাই লৈ যাব পাৰিব। এইটো পেট্ৰল নে ডিজেল? ডিজেল। ডিজেলৰ গাড়ী। তেলৰ মাইলেজ 20 আপ দেখাই।
মানে 20 আপ পাব 20 আপ পাব। ডিজেল মই নিজে চলাইছোঁ 20 আপ পাব আপোনালোকে তেলৰ মাইলেজ সেইকাৰণে ফ'ৰ্ডৰ খুব উপযোগী বাহন যদি লাগে এয়া নিব পাৰিব গতিকে ডিছপ্লে দিয়া নাম্বাৰ সৈতে যোগাযোগ কৰি আহক আপোনালোকে ডিছপ্লেত মই নাম্বাৰ দি দিছোঁ নগাঁও টাউনৰ ঢিং গেটৰ অভাৰব্ৰিজৰ লগত যি মছজিদৰ আপোনাৰ সোঁহাতে ব্ৰিজৰ পৰা চিনাকি নামি হাতৰ ৰাইট চাইড